অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে কিন্তু আপোনালোকে দুটা কাম সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পোৱাৰ নতুন লিষ্ট মুকলি হৈ গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পোৱাৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। অৰুণোদয় আঁচনিৰ টকাটো পাবলৈ হ'লে আপোনালোকে দুটা কাম কি কৰিব লাগিব জানি লওক। এক নম্বৰত কিন্তু আপোনালোকৰ যিটো বেংকৰ একাউণ্ট অৰুণোদয় আঁচনি দিছে তাত কিন্তু আপোনালোকে বেংকৰ KYCটো সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব। আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকাটো লাভ নকৰিব। এতিয়া কোনসকলে KYC সম্পূৰ্ণ কৰিব লাগিব জানি লওক। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু অৰুণোদয় আঁচনি পোৱা সকলো ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ KYCটো সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকাটো নোসোমায়। এতিয়া আপোনালোকে কেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ KYC সম্পূৰ্ণ কৰিব জানি লওক। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে আপোনালোকে আৰু অৰুণোদয় আঁচনি ফৰ্ম জমা কৰিব নালাগে, ডাইৰেক্ট আপোনালোকৰ একাউণ্টত ৮,০০০ টকা সোমাই যাব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি যিটো আপোনাৰ বেংকৰ একাউণ্ট আছে, এতিয়া কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো KYC সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে ৮,০০০ টকাটো লাভ নকৰিব বা আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব। সেইকাৰণে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো বেংকৰ একাউণ্ট জমা কৰিছে আপোনালোকে আপোনাৰ বেংকত যাই KYC ফৰ্ম ল'ব, তাৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি ফৰ্মটো ফিল কৰি আপোনালোকে আপোনাৰ বেংকত জমা কৰিব লাগিব। আৰু যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে সেইসকলে চাব লাগিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছেনে নাই। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমায়। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ নতুন লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে আপোনাৰ বেংকৰ KYC সম্পূৰ্ণ কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকাটো লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অৰুণোদয় আঁচনিৰ লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলৰ লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু 20 ফেব্ৰুৱাৰী তাৰিখে যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে সকলোৰে একাউণ্টত কিন্তু ৮,০০০ টকাকৈ সোমাই যাব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বিচাৰে আপোনালোকে যিটো আপোনাৰ বেংকৰ একাউণ্ট ইয়াত দিছে আপোনালোকে আপোনাৰ বেংকৰ KYCটো সম্পূৰ্ণ কৰি লওক, নহ'লে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব, আপোনালোকৰ একাউণ্টত পইচা নোসোমাব। সেইকাৰণে আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকৰ বেংকৰ একাউণ্টৰ KYC সম্পূৰ্ণ কৰি ল'ব, নহ'লে কিন্তু আপোনালোকৰ পইচা পেণ্ডিং হৈ থাকিব। আপোনালোকে আজিকে লিষ্টটো চাই লওক আৰু আপোনালোকৰ বেংকৰ একাউণ্টৰ KYCটো সম্পূৰ্ণ কৰক অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ।